ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই ভিডিঅ'টোত আমি আলোচনা কৰিম বজালী জিলাৰ জেনেৰেল সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেই MCQ কেইটা আমি কনচেপ্টনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে যিমানবোৰ এক্সাম হৈ গৈছে সেই এক্সামবোৰৰ ভিতৰত বজালী জিলাৰ কুৱেশ্যন পেপাৰটো কিন্তু তোমাৰ হাৰ্ড কুৱেশ্যন পেপাৰ হয়। মই লিটাৰেলি কৈ আছোঁ, এই কুৱেশ্যন পেপাৰখন কিন্তু তোমালোকে চোৱাৰ পিছত টান যেন পাবা। যদিও টান হয় কিন্তু বহুতেই কনচেপচুৱেল হয়। তোমালোকে এইখন কিন্তু ভালদৰে প্ৰেক্টিছ কৰিব লাগিব। তোমালোকৰ জিলাত যদি এক্সাম হৈ যোৱা নাই তেতিয়াহ'লে তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়, আৰু যদি তোমালোকৰ জিলাত এক্সাম হৈ গৈছে তথাপিও তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কাৰণ এইবোৰৰ পৰাই তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন আহিব, লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাতো এইবোৰৰ পৰাই কুৱেশ্যন আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু তোমালোকৰ জিলাত এক্সাম শেষ হৈ যোৱাৰ লগে লগে তোমালোকে মোক এই হোৱাটছআপ গ্ৰুপত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সেইবোৰ চলুশ্যন কৰি দি দিম। এতিয়া চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে এইটো চোৱা। প্ৰথমতেই আহি গৈছে ইয়াতে তোমাৰ বেলেঞ্চৰ ইকুৱেশ্যন। ইয়াতে তুমি বেলেঞ্চ কৰিব লাগে ইকুৱেশ্যনটো চোৱা। XYZ ভেলু তুমি ইয়াতে ফাইণ্ড আউট কৰিব লাগে। তো ইয়াতে চোৱা, XYZ ভেলু ফাইণ্ড আউট কৰাটো তুমি খুবেই ইজি হয়। ইয়াতে তোমালোকে চোৱা, ইয়াতে আইৰণ আছে, ইয়াতে আইৰণ আছে 3টা, গতিকে তোমাৰ ইয়াতে 3 দিব লাগিব, তেতিয়াহে তোমাৰ কি হ'ব, আইৰণটো তোমাৰ ঠিক হ'ব। তো তোমাৰ Xৰ ঠাইত 3 আহিব। চ' Xৰ ঠাইত 2 আছে, তো এইটো কাটি দিয়া। Xৰ ঠাইত আছে 4, এইটো কাটি দিয়া। Xৰ ঠাইত আছে 1, এইটো কাটি দিয়া। তেতিয়াহ'লে বাকী ৰ'ল এটা অপশ্যন, ডি অপশ্যন, গতিকে ডি অপশ্যনটোৱে কাৰেক্ট হ'ব। ইয়াতে আহিব 4, হাইড্ৰজেন 8টা হৈ গ'ল। হাইড্ৰজেন 8টা হৈ গ'লে ইয়াতে তোমাৰ 4 আহিব, হাইড্ৰজেন 8টা হৈ যাব। এইটো হ'ব আনচাৰ, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তোমালোকৰ যিহেতু এইটো তোমাৰ অপশ্যন থকা হয়, গতিকে তোমালোকে এনেকৈ ইলিমিনেশ্যন মেথড এপ্লাই কৰিবা। প্ৰথমতে এটা মিলাই চাবা, তাৰপিছত অপশ্যনকেইটা চাবা, তোমালোকে ইজিলি পাৰি যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই চোৱা, এই কুৱেশ্যনটো একেবাৰে 100% কপি পেষ্ট হৈছে ক'ৰ পৰা, কামৰূপ মেট্ৰৰ পৰা। এইটো কামৰূপ মেট্ৰৰ যিখন কুৱেশ্যন পেপাৰ আছে সেইখন মই চলুশ্যন কৰি দি দিছোঁ। তোমালোকে প্লে'লিষ্টত গৈ ভিডিঅ'বোৰ চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ, তাৰপিছত ইংলিছৰ, মেথছৰ যিকোনো এক্সাম হৈ আছে মই লগে লগে সেইবোৰৰ চলুশ্যন কৰি তোমালোকৰ কাৰণে দি আছোঁ, যাতে তোমালোকে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট এটা কৰিব পাৰা। আৰু হাফ ইয়াৰলি এক্সামিনেশ্যনৰ লগতে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যনবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়। তোমালোকে প্ৰি বোৰ্ডৰো 100% চলুশ্যন মোৰ চেনেলতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চোৱা, ইয়াতে তোমাৰ এই প্ৰশ্নটোত কি কৈছে, এটা মৌলৰ ইলেক্ট্ৰনৰ বিন্যাস 285 বুলি কৈছে। তেতিয়াহ'লে তোমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলটোৰ স্থান ক'ত হ'ব? ইয়াতে চোৱা, তোমাৰ 285 তোমালোকক মই আগতেও বহুতকেইটা ভিডিঅ'ত কৈছোঁ। তোমালোকে যদি মোৰ চেনেলটো চাই আছা তেতিয়াহ'লে গম পাবা। আগতেও তোমাৰ বহুতটা ভিডিঅ'ত কৈছোঁ যে তোমালোকে যদি পৰ্যায় নিৰ্ণয় কৰিব লাগে, কি পৰ্যায়, তোমালোকে ভালদৰে লক্ষ্য কৰা, মনত ৰাখা, এইবোৰ কিন্তু কামত লাগিব। পৰ্যায় নিৰ্ণয় কৰিব লাগিলে তুমি কি চাব লাগে, কক্ষৰ সংখ্যা। কক্ষৰ কি চাব লাগে, সংখ্যা চাব লাগে, কক্ষৰ সংখ্যা চাব লাগে। ইয়াতে চোৱা, কেইটা কক্ষ আছে, 1 2 3, 3টা কক্ষ আছে, গতিকে এইটো তোমাৰ 3 নম্বৰ পৰ্যায়ত আহিব। কেই নম্বৰ পৰ্যায়, 3 নম্বৰ। গতিকে চোৱা, ইয়াতে তোমাৰ পৰ্যায় 5 দি আছে, এইটো কাটি দিয়া। তাৰপিছত ইয়াতে পৰ্যায় 3 আছে, এইটো ৰাখা। ইফালে চব পৰ্যায় 2 আছে, গতিকে এইটো তুমি কাটি দিয়া। এতিয়া ৰৈ গ'ল তোমাৰ বি, আৰু ইফালে ৰৈ গ'ল চি। তাৰপিছত তুমি এতিয়া কি ওলাব লাগে, বৰ্গ ওলাব লাগে। চোৱা, বৰ্গ উলিয়াবলৈ হ'লে তুমি কি চাব লাগে, যোজ্যতা। বৰ্গ উলিয়াবলৈ হ'লে তুমি চাবা যোজ্যতা। ইয়াতে চোৱা, ইয়াৰে তোমাৰ যোজ্যতা কিমান, লাষ্টত 5 আছে, অৰ্থাৎ এইটো তোমাৰ কি হ'ব, যোজ্যতা 3 হ'ব, হয়নে? 8টা হ'বলৈ আৰু কিমানটা লাগিব, 3টা লাগিব। ইয়াৰে যোজ্যতা হ'ব তোমাৰ কিমান, 3। আৰু যিহেতু তোমাৰ লাষ্টত তোমাৰ 5টা আছে, গতিকে এইটো এটা তোমাৰ কি হয়, অধাতু হয়। তোমালোকে এইবোৰ কথা অলপমান মনত ৰাখিবলৈ ট্ৰাই কৰিবাচোন। যদি ধাতু হয় তেতিয়াহ'লে বহিঃৰতম কক্ষত ইলেক্ট্ৰন থাকিব কেইটা, 1টা 2টা বা 3টা থাকিব। আৰু যদি অধাতু হয়, অধাতু, তেতিয়াহ'লে বহিঃৰতম কক্ষত ইলেক্ট্ৰন থাকিব কিমানটা, 4টা 5টা 6টা 7টা বা 8টা। কিছুমান এক্সেপশ্যন আছে কিন্তু বাৰু, তোমালোকে এই কথাটো মনত ৰাখিবা। কিন্তু জেনেৰেলি এইবোৰে বেছি থাকে। কিছুমান এক্সেপশ্যন আছে যিবোৰত তোমাৰ 4টা পৰ্যন্ত থাকে, সেইটো ধাতু হ'ব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো ইয়াতে চোৱা 5টা আছে, গতিকে এইটো এটা অধাতু হয়। যদি অধাতু হয় তেতিয়াহ'লে তোমালোকে এনেকৈ উল্টাকৈ লিখা। কি উল্টাকৈ লিখা, এইটো 18 নম্বৰ বৰ্গ, এইটো 17 নম্বৰ বৰ্গ, 16 নম্বৰ বৰ্গ, এইটো 15 নম্বৰ বৰ্গ, এইটো লিখা 14 নম্বৰ বৰ্গ। ঠিক আছে, তাৰপিছত তোমালোকে এইটো বহাই আহা, 0 1 2 3 4। এটা চাইডে বেলেঞ্চি কিমান আছিল, 3 আছিল। তো ইয়াতে তোমাৰ 3 কোনটো বৰ্গত আহিছে, 15 বৰ্গত। গতিকে এইটো তোমাৰ কি আহিব, 15 বৰ্গত আহিব, আৰু পৰ্যায় হ'ব 3,
কাৰণ এতে তোমাৰ কি আছে কক্ষ সংখ্যা 3 আছে গতিকে সি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব তো তোমালোকক মই গোটেইখিনি কথা বুজাই দিলো আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকে কমেন্ট কৰি জনাবাচোন বাৰু বুজি পালানে নাই তাৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে সোডিয়াম হাইড্ৰক্সাইড উৎপাদন প্ৰক্ৰিয়াত এটা গেছ X উপজাত পদাৰ্থ হিচাপে উৎপন্ন হয় সোডিয়াম হাইড্ৰক্সাইডৰ উৎপাদন প্ৰক্ৰিয়া এতিয়া তুমি জানিব লাগিব যে সোডিয়াম হাইড্ৰক্সাইডটো কেনেকৈ উৎপাদন কৰা হয় সোডিয়াম হাইড্ৰক্সাইড কেনেকৈ উৎপাদন কৰা হয় ব্ৰাইনৰ সহায়ত পানীৰ লগত বিক্ৰিয়া ঘটিলে তোমাৰ কি হয় সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় তেতিয়া তোমাৰ ব্ৰাইন মানে কি ব্ৰাইন মানে হৈছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু এই ওয়ার্ডটো কিন্তু মনত ৰাখিবা ব্ৰাইন মানে হৈছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ এটো ব্ৰাইন বুলি কয় তেতিয়া আমি ললো সোডিয়াম ক্লোৰাইড ললো আৰু ইয়াৰ লগত যদি তোমাৰ কি কৰে পানীৰ বিক্ৰিয়া ঘটে তেতিয়াহলে তোমাৰ কি উৎপন্ন হয় সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় লগতে ক্লোৰিন উৎপন্ন হয় তাৰ লগতে তোমাৰ পানী উৎপন্ন হয় ইয়াত আছে যে ক্লোৰিন আহিছে সেই ক্লোৰিনৰ কথাকে আমাৰ কৈ আছে এটা সা গ্যাস X ইয়াতে তোমাৰ সেটো এটা গ্যাস হয় ক্লোৰিনটো এটা কি হয় গ্যাস হয় এটো নাম দিছে ইয়াতে X বুজিলা আৰু শিথিলিত চূনৰ লগত বিক্ৰিয়া কৰে শিথিলিত চূন মানে তোমাৰ হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড তোমালোকে জানাই যে ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰে ক্লোৰিনে এতিয়া তোমালোকে ধৰিব পাৰিছা যে ক্যালসিয়াম হাইড্ৰক্সাইডে ক্লোৰিনৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় ক্যালসিয়াম অক্সিক্লোৰাইড উৎপন্ন হয় তাৰ লগতে তোমাৰ ওয়াটাৰ উৎপন্ন হয় আৰু তোমাৰ এই যেটো ক্যালসিয়াম অক্সিক্লোৰাইড আছে হেতু সা যৌগ Y উৎপন্ন হয় তো Y টো আমি কি পালো ক্যালসিয়াম অক্সিক্লোৰাইড এটোৰ সাধাৰণ নাম হৈছে ব্লিচিং পাউডাৰ এটোৰ সাধাৰণ নাম কি ব্লিচিং পাউডাৰ মনত ৰাখিবা এইবোৰ কিন্তু পৰীক্ষাত আহে তো তোমাৰ এটো সা উদ্যোগত বিৰঞ্জক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় বিৰঞ্জক মানে কালাৰ কৰিবলৈ তো ক্যালসিয়াম অক্সিক্লোৰাইডটো তোমাৰ কালাৰ কৰা পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা হয় তেতিয়া হলে তোমাৰ লাগে যৌগ X আৰু Y কি হ'ব তো X টো আমি আগতে পাই গলো X টো হৈছে তোমাৰ ক্লোৰিন আৰু Y টো হ'ব কি ক্যালসিয়াম অক্সিক্লোৰাইড ক্লোৰিন আৰু কি হ'ব ক্যালসিয়াম অক্সিক্লোৰাইড এটো সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ধৰণৰ যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহাৰ বহুত চান্স আছে আৰু যিমান পাৰো মই তোমালোকক সহায় কৰিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে মোক WhatsAppত পঠাই দিবা মই তোমালোকক হেখিনি সলিউশন কৰি দি দিম তাৰ পিছত চোৱা ইয়াতে তোমাৰ 4 নম্বৰ কোৱেশ্চনটো কি কৈছে সৌৰ ধ্ৰুৱকৰ মান কিমান সোলাৰ কনষ্টেন্টৰ মান হৈছে 1.4 কিলোৱাট পাৰ মিটাৰ স্কয়াৰ সি অপশনটো কাৰেক্ট হ'ব তাৰ পিছত তোমাৰ চোৱা এটা তোমাৰ 5 নম্বৰ কোৱেশ্চনটো কি কৈছে যদি পৃথিৱী পৃষ্ঠত বায়ুমণ্ডল নাথাকিলে হেতেন তেন্তে আমাৰ বাবে এদিনৰ কিমান সময় কমি গলে হেতেন 2 মিনিট কিয়ৰ কাৰণে 2 মিনিট তোমালোকে এটো চা ডাইৰেক্টলি মই আনসাৰ কৰলো কিয়ৰ কাৰণে কাৰণ তোমাৰ চোৱা আমাৰ অগ্ৰিম সূৰ্যোদয় এটো তোমালোকে চাবা এটো মনত পৰিব তেতিয়া অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্তৰ মাজৰ যেটো ডিফাৰেন্স এটো কিমান হয় বাৰু এটো হৈছে তোমাৰ 2 মিনিট এটো কেই মিনিট 2 মিনিট আৰু তোমাৰ অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত হয় কিহৰ কাৰণে বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে বায়ুমণ্ডলীয় প্ৰতিহৰণ অৰ্থাৎ বায়ুমণ্ডলৰ মাজেৰে পোহৰ বাৰে আহিবলগীয়া হয় কাৰণে তোমাৰ কি হয় হেতু বিভিন্ন সময়ত তোমাৰ গতিপথ চেঞ্জ কৰি থাকে গতিকে সময়ৰ পাৰ্থক্য হয় আৰু সেই সময়টো কিমান মিনিট হয় 2 মিনিট হয় আৰু যেতিয়া তোমাৰ বায়ুমণ্ডল নাথাকিব তেতিয়া সূৰ্যৰ পৰা ডাইৰেক্টলি কি কৰিব আমাৰ ওচৰত আহি পোহৰ পাব গতিকে তোমাৰ 2 মিনিট আগতে আমি পোহৰটো দেখা পাম গতিকে আমাৰ 2 মিনিট কমি যাব গতিকে আমাৰ এটো হ'ব এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত চোৱা ইয়াতে তোমাৰ কি কৈছে এটো কিন্তু তোমালোকে বহুতে ভুল কৰি এটো চোৱা ইয়াতে তোমাৰ দি থৈছে এটো তোমাৰ তো একেবাৰে ভুল হৈছে তোমালোকে যদি বি নম্বৰ অপশনটো দিয়ে এটো ভুল হ'ব সি নম্বৰ অপশনটো তো নহয় এ নম্বৰ অপশনটো কাৰেক্ট হ'ব এটো কোৱেশ্চনটোত কৈছে কি চোৱা এক্সাম্পল অফ নেগেটিভ জিঅ'ট্ৰপিজম প্ৰতি ভূকেন্দ্ৰাবেগী মানে তোমাৰ চোৱা ভূকেন্দ্ৰাবেগী মানে কি ভূকেন্দ্ৰাবেগী মানে তোমাৰ কি হয় যিখিনি উদ্ভিদৰ শিপা আছে শিপাখিনি মাটিৰ তলফালে আহে ভূকেন্দ্ৰাবেগী ভূ মানে মাটি কেন্দ্ৰ মানে মাটিৰ তলফালে যায় এতিয়া চোৱা ইয়াৰে কৈছে কি তোমাৰ নেগেটিভ অৰ্থাৎ উলুটা ইয়াৰে উলুটা কাম কি হয় তোমাৰ যেতিয়া উদ্ভিদৰ শিপাবোৰ মাটিৰ তলফালে যায় তেতিয়া কাণ্ডবোৰ কোনফালে যায় ওপৰফালে যায় অৰ্থাৎ এই নম্বৰ অপশনটো কাৰেক্ট হ'ব মুভমেন্ট অফ শ্বুটছ অৰ্থাৎ উদ্ভিদৰ কাণ্ডৰ চলন বুজি পালানে তাৰ পিছত চোৱা ইয়াতে তোমাৰ চোৱা এই প্ৰশ্নটো কিন্তু বহুত ভুল কৰে
কিছুমানে তোমাৰ বি অপশ্যনটো মাৰি থৈ আহি তোমাৰ ক'ব যে বাহ মই লিখিছোঁ এইটো কিন্তু এটা একেবাৰে ভুল হয় মেণ্ডেলৰ যিটো এক সংকৰণ পৰীক্ষাৰ জিনি অনুপাত সেইটো হৈছে 1:2:1 এইটো তোমাৰ এই অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ হয় এইটো চোৱা তোমালোকে কিন্তু জীৱভৰ এই শব্দটোত কিন্তু মিনিং তোমালোকে জানিবা এই শব্দটোৰ মিনিংটো বহুতেই ইম্পৰ্টেণ্ট হয় জীৱভৰ মানে হৈছে তোমাৰ প্ৰাণীৰ অংশ এইটো তোমাৰ কি হ'ব পাৰে প্ৰাণীৰ অংশ হ'ব পাৰে নাইবা কি হ'ব পাৰে উদ্ভিদৰ অংশ হ'ব পাৰে আৰু সেইবোৰৰ পৰা যিবোৰ আমি কি পাওঁ সম্পদ পাওঁ সেইবোৰকে তোমাৰ কি বুলি কয় জীৱভৰ বুলি কোৱা হয় তেতিয়াহ'লে তোমালোকে কোৱা কয়লা কি হ'ব কয়লা জীৱভৰ হ'ব কয়লা হ'ব তাৰপিছত পেট্ৰলিয়ামো জীৱভৰ হ'ব কাৰণ কয়লা হয় উদ্ভিদৰ পৰা আৰু তোমাৰ পেট্ৰল হয় ক'ৰ পৰা প্ৰাণীৰ পৰা গতিকে তোমাৰ কয়লা আৰু তোমাৰ পেট্ৰল দুইটা তোমাৰ কি হয় জীৱভৰ হয় কিন্তু এইটো তোমাৰ ব্যৱহাৰৰ আৰু গাঁথনিকৰ ওপৰত ভিত্তি কৰি কয়লা আৰু পেট্ৰল দুইটা তোমাৰ অনবীকৰণযোগ্য সম্পদ অৰ্থাৎ জীৱাশ্মজাত সম্পদ হয় তোমালোকে কিন্তু এইখিনিত কনফিউজ নহ'বা দেই মই বাৰে বাৰে কৈ আছোঁ কনফিউজ নহ'বা ইয়াতে চোৱা ইয়াতে তোমাৰ কি হ'ব গোবৰ হ'ব এইটো তোমাৰ কাৰণ গৰুৰ পৰা হয় গৰু প্ৰাণী হয় খৰি এইটো কাঠৰ পৰা হয় কয়লাওতো কাঠৰ পৰা হয় গতিকে এইকেইটা হ'ব 1 2 আৰু 4 হ'ব 1 2 4 ক'ত আছে এইটো চোৱা চি অপশ্যনত আছে গতিকে চি অপশ্যনটো কাৰেক্ট হ'ব নিউক্লিয় শক্তিটো নহয় কাৰণ নিউক্লিয় শক্তিটো তোমাৰ ইয়াতে প্ৰাণী বা উদ্ভিদৰ কোনো অংশ ব্যৱহাৰ নহয় তাৰপিছত চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও মই যিমানবোৰ ভিডিঅ' বনাওঁ মই সকলো সময়তে মই 100% বুজাবলৈ তোমালোকক চেষ্টা কৰোঁ যাতে তোমালোকে এটা টপিক বুজি পালে সেই টপিকৰ লগত ৰিলেটেড যিকোনো কুৱেশ্যন আহিলে তোমালোকে কৰিব পাৰা এতিয়া এইমাত্ৰ যেনেকৈ আমি ডিছকাশ্যন কৰিলোঁ যে জীৱভৰ কি তোমালোকে যদি জীৱভৰৰ মিনিংটো মনত ৰাখা তেতিয়াহ'লে জীৱভৰৰ ওপৰত যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাৰিবা আৰু জীৱভৰৰ ওপৰত তোমাৰ প্ৰত্যেক বছৰে মেট্ৰিক পৰীক্ষাতো প্ৰশ্ন আহে তাৰপিছত চোৱা ইয়াতে তোমাৰ কি কৈছে আৰ্জিত চৰিত্ৰ কোনবোৰ হয় এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় আৰ্জিত চৰিত্ৰ কি আৰ্জিত চৰিত্ৰ মানে যিবোৰ চৰিত্ৰ তোমাৰ অভ্যাসৰ ফলত তুমি মানে গ্ৰহণ কৰিছা অভ্যাসৰ ফলত মানে যেনেকুৱা ধৰা তুমি প্ৰেক্টিছ কৰাৰ ফলত তুমি সাঁতুৰিব জানিছা তুমি এইটো প্ৰেক্টিছ কৰিছা তাৰ কাৰণে সাঁতুৰিব জানিছা তাৰপিছত তুমি ভালদৰে তুমি কি কৰিব পাৰা খেলিব পাৰা এইটো তোমাৰ দৰকাৰ নহয় যে তোমাৰ মা বা দেউতাৰাসকলে তোমাৰ কি কৰিব খেলিব পাৰা হ'ব লাগিব বা তুমি যদি কোৱা যে মই সাঁতুৰিব পাৰোঁ গতিকে মোৰ মাৰাসকলেও সাঁতুৰিব লাগিব বা মোৰ দেউতাৰাসকলেও সাঁতুৰিব লাগিব তেনেকুৱা নহয় কাৰণ এইটো তুমি প্ৰেক্টিছ কৰি তুমি কি কৰিছা অৰ্জন কৰিছা মানে এইখিনি হৈছে তোমাৰ আৰ্জিত চৰিত্ৰ মানে এইটো বংশানুক্ৰমিক নহয় বংশানুক্ৰমিক চৰিত্ৰ মানে কি বংশানুক্ৰমিক চৰিত্ৰ মানে যিবোৰ তোমাৰ পিতা মাতাৰ পৰা তুমি উত্তৰাধিকাৰী হিচাপে পাইছা যেনেকুৱা তোমাৰ দেউতাকৰ যদি চকুৰ বৰণ যদি তোমাৰ অলপমান কি হয় অলপমান যদি তোমাৰ গ্ৰীণ কালাৰৰ হয় তেতিয়াহ'লে তোমাৰো গ্ৰীণ কালাৰৰ হ'ব তাৰপিছত চুলিৰ যিটো ধৰণ সেইটো তোমালোকৰ দেউতা বা তোমাৰ মাৰাৰ নিচিনা হ'ব বুজি পাইছানে তো তোমাৰ যিবোৰ আৰ্জিত চৰিত্ৰ আছে সেই চৰিত্ৰসমূহ তুমি পৰিৱেশৰ পৰা গ্ৰহণ কৰা চৰিত্ৰ বেলেগৰ পৰা চাই শিকিছা বা ইউটিউবৰ পৰা চাই শিকিছা এতিয়া তোমালোকে যে মোৰ পৰা চাই শিকি আছা এইটো এটা আৰ্জিত চৰিত্ৰ হয় বুজি পাইছা কাৰণ তুমি শিকি আছা এইটো তোমাৰ কি নহয় জন্মগত নহয় বা বংশানুক্ৰমিক নহয় বা তোমাৰ পিতৃ মাতৃৰ পৰা অহা চৰিত্ৰ নহয় তাতে কৈছে কোনবোৰ আৰ্জিত চৰিত্ৰ নতুন ভাষা এটা শিকায় এইটো এটা আৰ্জিত চৰিত্ৰ হ'ব তাৰপিছত তোমাৰ এইটো কি হ'ব চুইমিং পুল সাঁতুৰিব পৰা এইটো আৰ্জিত চৰিত্ৰ হয় কাণৰ লতি তোমাৰ মাৰাসকল বা দেউতাৰাসকলৰ যদি কাণৰ লতি জোৰা লগোৱা থাকে তেতিয়াহ'লে তোমাৰো হ'ব কাৰণ এটা আৰ্জিত চৰিত্ৰ হয় আৰু ব্লাড গ্ৰুপটো তোমাৰ 14 গোষ্ঠী পৰ্যন্ত একে থাকে ব্লাড গ্ৰুপ এইটো ব্লাড গ্ৰুপ তোমাৰ মাৰা বা দেউতাৰাসকলৰ লগত তোমাৰ ব্লাড গ্ৰুপটো মিলিব এইটো তোমাৰ 100% গেৰাণ্টি গতিকে তোমাৰ এইটো তোমাৰ কি হ'ব ইয়াতে তোমালোকে এটা কথা মনত ৰাখিবা দেই মই ইয়াতে যিটো এটা কথা ক'লোঁ যে তোমাৰ দেউতাৰা বা মাৰাসকলৰ লগত তেজৰ গ্ৰুপ মিলে তোমাৰ কেতিয়াবা এনেকুৱা হয় যে তোমাৰ মাৰা বা দেউতাৰৰ তেজৰ গ্ৰুপটো নিমিলে কিন্তু তোমাৰ গ্ৰাণ্ডফাদাৰটো আহি যায় এই গ্ৰাণ্ডফাদাৰটো আহিব পাৰে তাৰমানে তোমাৰ যিকোনো এটা জেনেৰেশ্যনৰ তোমাৰ আহি যাব বুজি পাইছা সেইকাৰণে মই কৈছোঁ এনেকৈ তোমালোকে কথাবোৰৰ মিনিংবোৰ বেলেগকৈ নল'বা দেই তাৰমানে তোমাৰ কি হ'ব নতুন ভাষা এটা শিকা হ'ব তাৰপিছত তোমাৰ চুইমিং অৰ্থাৎ সাঁতোৰা হ'ব তাৰপিছত তোমাৰ ব্লাড গ্ৰুপ নহ'ব কাণৰ লতি নহ'ব গতিকে আমি কোনটো পালোঁ 1 নম্বৰ আৰু 3 নম্বৰ পালোঁ গতিকে চি অপশ্যনটো আমাৰ কি হ'ব ইয়াতে কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে তলৰ কোনবোৰ অক্সাইড ক্ষাৰকীয় হয় চোৱা যিবোৰ ধাতু হয় ধাতুবোৰৰ যিবোৰ অক্সাইড হয় ধাতুবোৰৰ অক্সাইডবোৰ ক্ষাৰকীয় হয় এইবোৰ তোমালোকে 7ৰ পৰাই পঢ়ি আহিছা 6তো আছে ধাতুবোৰৰ অক্সাইড তোমাৰ কি হয় ক্ষাৰকীয় হয় আৰু যিবোৰ অধাতু আছে সেইবোৰৰ অক্সাইড তোমাৰ কি হয় আম্লিক হয়
এইটো চা সোডিয়াম অক্সাইড এটা ধাতৱীয় তোমাৰ ক্ষাৰক হয় কাৰণ এটা সোডিয়ামটো ধাতু হয় এইটো হৈছে ধাতৱীয় অক্সাইড আৰু পটাছিয়াম এটা ধাতু হয় গতিকে এইটো হ'ব তোমাৰ ধাতৱীয় অক্সাইড এতে তোমাৰ সালফাৰটো অধাতু এইটো হৈছে এইটো হ'ব আম্লিক আৰু এইটো নাইট্ৰজেনটো অধাতু গতিকে এইটো হ'ব আম্লিক গতিকে আমাৰ লাগে ক্ষাৰকীয় গতিকে এইটো হ'ব এইটো 1 আৰু 3 হ'ব কাৰেক্ট আনসাৰ এইটো এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব তাৰ পিছত কোৱেশ্চনটো কৈছে সো তোমাৰ এইটো সা মই তোমালোকক আগতেও কৈছো যেতিয়া মই তোমালোকৰ লগত মই চেপ্টাৰ ওয়াইজ আলোচনা কৰিছো তোমালোকে মায়োপিয়া আৰু হাইপাৰমেট্ৰোপিয়া ৰিজনটো কিন্তু তোমালোকে জানিব লাগিব মায়োপিয়া হাইপাৰমেট্ৰোপিয়া ক্যাটাৰেক্ট আৰু তোমাৰ প্ৰেছবায়োপিয়া এই চাৰিটা বেমাৰৰ বিষয়ে তোমালোকে জানিব লাগিব ইয়াৰ ওপৰত কিন্তু ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন ইউ ফেস ইন ইউৰ এক্সাম নৰ্মাল ছাত্ৰ-ছাত্ৰীসকল তো 11 নম্বৰ যেটো কোৱেশ্চনছ আছে হেতু সা তোমাৰ মায়োপিয়াৰ যেটো কাৰণ হেতু হৈছে তোমাৰ চকুৰ লেন্সৰ অত্যধিক বক্ৰতা আৰু হৈছে অক্ষিগোলকৰ দীঘল অৱস্থা দ্যাট মিন্স 1 and 4 will be correct answer that will be D option will be our selected option D option will be correct D option correct তাৰ পিছত কৈছে তোমাৰ প্ৰদত্ত সমীকৰণৰ বাবে কোনবোৰ সত্য কোনটো সঁচা হয় ইয়াতে চ তোমালোকে জাৰিত বিজাৰিত হোৱা কিন্তু জানিব লাগিব ইয়াতে চ তোমাৰ মেংগানিজ অক্সাইড আছিল মেংগানিজ অক্সাইডৰ পৰা মেংগানিজ ক্লোৰাইড আহিল তোমালোকে জানা যে অক্সিজেন যদি এৰি দিয়ে তেতিয়া হলে আৰু যদি হাইড্ৰোজেন গ্ৰহণ কৰে তোমালোকে এই কথাটো মনত ৰাখিবা দেই অক্সিজেন গ্ৰহণ কৰা আৰু তোমাৰ হাইড্ৰোজেন এৰি দিয়া অক্সিজেন গ্ৰহণ কৰা আৰু হাইড্ৰোজেন এৰি দিয়া হৈছে তোমাৰ কি জাৰণ আৰু তোমাৰ অক্সিজেন এৰি দিয়া আৰু তোমাৰ হাইড্ৰোজেন গ্ৰহণ কৰা এটো হৈছে তোমাৰ কি বিজাৰণ মনত ৰাখিবা দেই মানে অক্সিজেন এৰি দিয়া মানে বিজাৰিত হোৱা অক্সিজেন এৰি দিয়া মানে বিজাৰিত হোৱা গতিকে এটা সব মেংগানিজ অক্সাইডে অক্সিজেন বাদ দি দিছে অক্সিজেন বাদ দি হৈছে মেংগানিজ ক্লোৰাইড তাৰ মানে মেংগানিজ অক্সাইড তোমাৰ ৰিডিউসড হৈছে অৰ্থাৎ বিজাৰিত হৈছে এটো কাৰেক্ট হয় আৰু ইয়াতে সা হাইড্ৰোক্লোৰিক এসিড আছিল ইয়াতে হৈ গৈছে তোমাৰ হাইড্ৰোজেন অক্সাইড অৰ্থাৎ পানী আৰু কি হৈ গৈছে ক্লোৰিন হৈ গৈছে অৰ্থাৎ তোমাৰ সয় ইয়াতে তোমাৰ হাইড্ৰোক্লোৰিক এসিডে হাইড্ৰোজেন হেৰাইছে হাইড্ৰোজেন হিৰুৱা মানে কি হাইড্ৰোজেন হিৰুৱা মানে তোমাৰ অক্সিজেন যোগ আৰু হাইড্ৰোজেন হিৰুৱা কি বুলি কয় জাৰণ বুলি কয় গতিকে তোমাৰ হাইড্ৰোক্লোৰিক এসিড তোমাৰ কি হৈছে অক্সিডাইজ টু ক্লোৰিন এটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু এই দুটা তোমাৰ নহয় এই দুটা তোমাৰ ইয়াতে হিচাপে কাম নকৰে গতিকে 1 আৰু 2 নম্বৰটো কাৰেক্ট হ'ব 1 and 2 এটো এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 30 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সো হাইড্ৰোজেন এটা অধাতু হোৱা সত্ত্বেও ইয়াক কিয় পৰ্যাবৃত্ত তালিকাৰ 1 নম্বৰ বৰ্গত ৰখা হৈছে কিয়ৰ কাৰণে ৰখা হৈছে কাৰণ হাইড্ৰোজেন এটা বিজাৰক পদাৰ্থ এটো কাৰেক্ট হয় তাৰ পিছত হাইড্ৰোজেনৰ একমাত্ৰ ইলেক্ট্ৰনটো ভাগ কৰি হাইড্ৰোজেন আয়ন গঠন কৰিব পাৰে এটো কাৰেক্ট হয় ইয়াৰ যোজক কক্ষত ইলেক্ট্ৰনৰ সংখ্যা এটা এটো কাৰেক্ট হয় আৰু ইয়াৰ ব্যালেন্স হৈছে 1 এটো কাৰেক্ট হয় সেই কাৰণে তোমাৰ এটো কি কৰা হৈছে 1 নম্বৰ বৰ্গৰ 1 নম্বৰ পৰ্যায়ত 1 নম্বৰ মৌল হিচাপে ৰখা হৈছে আৰু তোমাৰ হাইড্ৰোজেনটো সক্ৰিয় মৌল হয় ই বিভিন্ন ধৰণৰ যৌগৰ লগত লগ হৈ বিভিন্ন ধৰণৰ হাইড্ৰক্সাইড যৌগ গঠন কৰিব পাৰে আৰু হাইড্ৰোজেন আয়ন গঠন কৰিব পাৰে সেই কাৰণে একে তোমাৰ 1 নম্বৰ পৰ্যায়ত 1 নম্বৰ বৰ্গৰ প্ৰথম মৌলটো ৰখা হৈছে গতিকে তোমাৰ এটো কি হ'ব 1 2 3 4 গতিকেটা কাৰেক্ট হ'ব গতিকে ডি অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা ইয়াতে তোমাৰ কি কৈছে সমতল দাপনে +1 বিবৰ্ধন দিয়ে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সমতল দাপনে +1 বিবৰ্ধন দিয়ে তাৰ মানে কি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় এটো কাৰেক্ট হয় প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰ সমান হোৱাৰ লগে লগে প্ৰতিবিম্ব সন্মুখৰ যিমান দূৰত্বত থাকিব প্ৰতিবিম্ব দাপনৰ পিছফালে কিমান দূৰত্বত থাকিব মানে ধৰিলে তোমাৰ এটো আইনা হয় তুমি ইয়াতে আছা ঠিক আছে তুমি ইয়াতে চাই আছা তেতিয়াহলে ইয়াতে ধৰা তোমাৰ x দূৰত্ব তেতিয়াহলে তোমাৰ প্ৰতিবিম্বটো পিছফালে x দূৰত্বতে গঠন হ'ব আৰু পিছফালে যেহেতু গঠন হ'ব সেই কাৰণে তোমাৰ অখত হ'ব এটো 1 নম্বৰত কৈছে আৰু তোমাৰ ইয়াতে চা প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সদায় সমান হয় এটো সমতল দাপনৰ ক্ষেত্ৰত আৰু তোমাৰ প্ৰতিবিম্বটো সদায় অখত হয় কাৰণ পিছফালে গঠন হয় অখত হ'ব আৰু অখত হলে তোমাৰ কি হ'ব থিয় হ'ব মানে তুমি ধৰা এনেকে আছা তোমাৰ ইয়াতে তো আইনাত যেটো ছবি দেখা যায় হেতু এনেকে পোৱা থকা দেখা যায় নেকি নাই দেখা তোমালোকৰ যেটো ছবি হেতু দেখা পোৱা যায় গতিকে এটো আমাৰ কাৰেক্ট হ'ব আৰু তোমাৰ এটো কি হ'ব পাৰ্শ্বভাৱে উলুটা হ'ব এটো তোমাৰ কি হয় কাৰেক্ট হয় পাৰ্শ্বভাৱে উলুটা মানে কি সব তুমি যদি আইনাৰ সন্মুখত এনেকে বহি তুমি কিবা বস্তু খাবলৈ বিচাৰিবা তোমাৰ বাও হাতখন ইফালে সু হাত দেখা যাব আৰু সু হাতখন তোমাৰ কি বাও হাত দেখা যাব হেতু কয় পাৰ্শ্বীয় প্ৰতিলিমন বুলি কোৱা হয় তোমালোকে এটো জানা লেটাৰেলি ইনভাৰ্জন বুলি কয় ইংৰাজীত লেটাৰেল ইনভাৰ্জন বুলি কয় গতিকে গুটেকেটা কাৰেক্ট হ'ব ইয়াৰ আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো একেবাৰে সিম্পল কনসেপচনাল কোৱেশ্চন হয় কিন্তু ম্যাক্সিমাম এটো ভুল কৰি তোমাৰ 90 ডিগ্ৰীটো দি থৈ আহে যেটো একেবাৰে ভুল হয় এটা তোমাৰ কি কৈছে চা কাকৰ চিত্ৰটোত প্ৰতিফলন কোণৰ মান কিমান হ'ব সব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল প্ৰতিফলন কোণৰ মান সদায় তোমাৰ কি হয় আপতন কোণৰ লগত জড়িত তেনেকুৱা ধৰা তোমাৰ এটো এটা আমাৰ কি আছে আইনা আছে আইনাৰ ওপৰত যদি মই এনেকে দিও আৰু এটো তোমাৰ এনেকে কি হ'ব ৰিফ্লেকশন হ'ব ইয়াতে এটা নরমাল টালিনে এটো হ'ব তোমাৰ এংগল অফ ফাই এটো হ'ব এংগল অফ ফাই আৰু এইটো হ'ব তোমাৰ এংগল অফ রিফ্লেকশন অর্থাৎ এটো হৈছে তোমাৰ আপতন কোণ এটো হৈছে প্ৰতিফলন কোণ আৰু আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান হয় অৰ্থাৎ I = কি হয় এংগল r হয় যেটো তোমাৰ প্ৰতিফলনৰ দুটা সূত্ৰ আছে সেই সূত্ৰৰ মতে
গতিকে ইয়াতে চোৱা তোমাৰ এনেকৈ ডাইৰেক্টলি আহিছে আৰু এনেকৈ তোমাৰ ডাইৰেক্টলি বাউন্স বেক কৰিছে। গতিকে ইয়াতে আপতন কোণৰ মান কিমান ডিগ্ৰী হয়? আপতন কোণৰ মান হৈছে তোমাৰ 90 ডিগ্ৰী। মনত ৰাখিবা দেই, আপতন কোণৰ মান 90 ডিগ্ৰী। তেতিয়াহ'লে প্ৰতিফলন কোণৰ মান কিমান ডিগ্ৰী হ'ব? 0 ডিগ্ৰী, কাৰণ ইয়াতে তোমাৰ কোনো স্পেচে নাই, ইয়াতে থাকিলেহে হয়। গতিকে এইটো এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে তোমাৰ চোৱা, তোমালোকক মই তেতিয়াও কৈছিলোঁ যে এইবোৰ তোমালোকে চাব লাগে। 1 to 3 স্থানৰ পৰা কি কি নিহৰণ হয় সেইবোৰৰ বিষয়ে তোমালোকে ইয়াতে লিখিব লাগে। এইটো তোমাৰ হৈ যায় 16 নম্বৰ কুৱেশ্যনটো। ইয়াতে চোৱা, তোমালোকৰ ইয়াতে তোমাৰ কি আছে চোৱা, এইটো হৈছে তো পাকস্থলী। পাকস্থলীত তোমাৰ কি থাকে? পেপচিন থাকে। পেপচিনে তোমাৰ যিটো তোমাৰ হাইড্ৰক্লৰিক এচিড থাকে, হাইড্ৰক্লৰিক এচিডে HCl, হাইড্ৰক্লৰিক এচিডে পেপচিনৰ কাৰ্য তীব্ৰ কৰে। গতিকে এইটো আহিব 1 নম্বৰটো আহিব পেপচিন। তাৰপিছত চোৱা, এইখিনি হৈছে অগ্নাশয়। অগ্নাশয় গ্ৰন্থিত তোমাৰ কি থাকে? এইটো হৈছে 3 নম্বৰ। অগ্নাশয় গ্ৰন্থিত তোমাৰ ট্ৰিপচিন থাকে, যি প্ৰটিন বিশ্লেষণ কৰে, এইটো হ'ব। আৰু এইটো হৈছে যকৃত। যকৃতে তোমাৰ কি কৰে? পিত্তৰস নিহৰণ কৰে। এইটো বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। চাওঁ, সৰ্বপ্ৰথম তোমালোকে এই অংগবোৰৰ নাম জানিব লাগিব, তেতিয়াহে তুমি ক'ব পাৰিবা যে কোনটো অংগই কি হৰমন নিহৰণ কৰে। তাৰপিছত কুৱেশ্যনটো চাওঁ, 17 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে? ভিন্ন চাৰিত্ৰিক বৈশিষ্ট্য দুডালৰ উদ্ভিদৰ মাজত সংকৰণ ঘটোৱা দেখুওৱা হৈছে। F1 জোনত প্ৰকাশ পোৱা চাৰিত্ৰিক বৈশিষ্ট্য শুদ্ধ বিকল্প বাছি লোৱা। এইটো তোমালোকৰ কিতাপৰ যিটো ফটো আছে, মেণ্ডেলৰ যিটো তোমাৰ সংকৰণ পৰীক্ষাৰ যিটো ফটো আছে, সেই ফটোটো ডাইৰেক্টলি ইয়াতে উঠাই দিছে। তো ইয়াতে চোৱা, তোমাৰ এইটো F1 জোনো হয়। এইটো কি হয়? F1 জোনো ইয়াতে লিখি দিছে চোৱা। তো F1 জোনত তোমাৰ যিমানবোৰ আপত্তিজনক পোৱা যাব, সেই গোটেইকেইটা তোমাৰ কি হ'ব? ঘূৰণীয়া হালধীয়া হ'ব। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। ইয়াৰে কিন্তু তোমালোকে ৰেচিঅ'টো মনত ৰাখিবা। মেণ্ডেলৰ সংকৰণ পৰীক্ষাৰ ৰেচিঅ' হৈছে 9:3:3:1 বা 9331। তোমালোকে এনেকৈ মনত ৰাখিব পাৰা। আৰু এক সংকৰণ পৰীক্ষাৰ অনুপাত হৈছে 3:1। 3:1 বা 31 মনত ৰাখিব পাৰা। 3:1 বা 31। আৰু এক সংকৰণ পৰীক্ষাত ফিনীয় অনুপাত সেইটো হৈছে 1:2:1। মনত ৰাখিবা, গোটেইখিনি ইম্পৰ্টেণ্ট হয়। এইবোৰ কিন্তু পৰীক্ষাত অহা দেখা যায়। তাৰপিছত চোৱা, ইয়াতে তোমাৰ কি কৈছে? তলত দিয়া কোনটো পোহৰৰ প্ৰতিফলনত শুদ্ধকৈ দেখুৱাইছে? ইয়াতে তোমালোকে জানা, যেতিয়া তোমাৰ লঘুতৰ মাধ্যমৰ পৰা, এইটো চোৱা, লঘুতৰ মাধ্যমৰ পৰা যেতিয়া তোমাৰ পোহৰে এটা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰে, তেতিয়া তোমাৰ কি কৰে? পোহৰৰ যিটো অবিলম্ব আছে, সেইটো তোমাৰ এনেকৈ কাষ চাপিব। এক্সাম্পল হিচাপে চোৱা, মই ইয়াতে দেখুৱাই দিছোঁ। ধৰি লওক ইয়াতে বায়ু আছে আৰু ইয়াতে পানী আছে। ইয়াতে বায়ু আৰু ইয়াতে কি? পানী। তো পোহৰটো যদি এনেকৈ আহে, তেতিয়াহ'লে এইটো তোমাৰ কি হ'ব? ইয়াতে তুমি যদি এটা নৰ্মেল টানা, তেতিয়াহ'লে এইটো নৰ্মেলৰ কাষ চাপিব। ধৰি লওক এইটো আমাৰ নৰ্মেল, এইটো তোমাৰ চোৱা, এইটো ওচৰ চাপি আহিব। সেইকাৰণে তুমি কাঁচৰ গ্লাছত যদি, এইটো চোৱা, তোমালোকে বুজি লোৱাচোন কথাবোৰ। সেইকাৰণে তুমি যদি কাঁচৰ গ্লাছত এটা চামুচ ৰাখা, তেতিয়াহ'লে চামুচ ইয়াতে ধৰা পানী আছে, ইয়াতে এইটো ভঙা যেন লাগিব। ইয়াতে ভঙা যেন লাগিব, কাৰণ এইটো তোমাৰ এনেকৈ যেতিয়া তোমাৰ লঘুতৰ মাধ্যমৰ পৰা, বায়ু হৈছে লঘুতৰ মাধ্যম, কাঁচ হৈছে তোমাৰ কি মাধ্যম? ঘনতৰ মাধ্যম। তো সেই সাপেক্ষে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত পোহৰ সোমালে তোমাৰ কি হয়? অবিলম্বৰ কাষ চাপে। আকৌ যেতিয়া তোমাৰ ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ পোহৰ তোমাৰ প্ৰতিফলিত হ'ব, তেতিয়া তোমাৰ কি হয়? অবিলম্বৰ পৰা আঁতৰি যায়। মানে ইয়াৰ পৰা যদি তোমাৰ এনেকৈ যদি বাহিৰত ওলাই আহে আৰু ইয়াতে যদি তোমাৰ নৰ্মেল টানা, তেতিয়াহ'লে এইটো এনেকৈ অলপমান সিফালে দূৰত গুচি যাব, ইফালে দূৰত গুচি যাব। বুজি পাইছা? তো এতিয়া বুজি পালে তোমালোকে। এতিয়া চব পানী আছে, ইয়াতে গ্লাছ আছে। তো পানীৰ তুলনাত গ্লাছ হৈছে কি? তোমাৰ পানীৰ তুলনাত গ্লাছ হৈছে তোমাৰ লঘুতৰ মাধ্যম। গতিকে তোমাৰ পানীৰ পৰা যেতিয়া গ্লাছত সোমাব, তেতিয়া অবিলম্বৰ কাষ চাপিব। চোৱা, এইটো এনেকৈ ডাইৰেক্টলি আহিব লাগিছিল, কিন্তু ডাইৰেক্টলি অহা নাই। এইটো অলপমান তলফালে কি হৈছে? বেকা হৈছে। গতিকে ডি অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা, এইটো তোমাৰ এনেকৈ, এইটো তোমাৰ গ্লাছ আৰু এইটো দিছে তোমাৰ পানী। এইটো চোৱা, গ্লাছৰ তুলনাত তোমাৰ পানী হৈছে কি? তোমাৰ লঘুতৰ মাধ্যম। গতিকে এইটো এনেকৈ বেকা হৈ আহিব লাগিছিল, কিন্তু এইটো তোমাৰ তলফালে বেকা হৈছে। গতিকে এইটো আমাৰ নহ'ব। আৰু এইটো তোমাৰ চব পানী, আৰু ইয়াতে আছে বায়ু। পানী হৈছে লঘুতৰ মাধ্যম, কাৰ তুলনাত? বায়ুৰ তুলনাত। বায়ুৰ তুলনাত পানী ঘনতৰ মাধ্যম হয়। সেইকাৰণে তোমাৰ এইটো যদি তোমাৰ পানীৰ পৰা যদি বায়ুত আহে, তেতিয়াহ'লে এইটো এনেকৈহে আহিব লাগিছিল, মানে অবিলম্বৰ পৰা দূৰতহে যাব লাগিছিল, কিন্তু এইটো তোমাৰ ওচৰ চাপি আহিছে। গতিকে এইটো নহ'ব। আৰু এইটো চব, বায়ু হৈছে তোমাৰ কি? লঘুতৰ মাধ্যম, আৰু পানী হৈছে কি? তোমাৰ ঘনতৰ মাধ্যম। গতিকে তোমাৰ এইটো কি হ'ব লাগিছিল? যিটো তোমাৰ লঘুতৰ মাধ্যম আছে, লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ প্ৰৱেশ কৰিবলৈ হ'লে এইটো তোমাৰ কি হ'ব লাগিছিল? এইটো ইফালে আহিব লাগিছিল, কিন্তু এইটো হৈছে তোমাৰ উল্টা ফালে। গতিকে এইটো নহয়। ডেট মিনছ আমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে চোৱা, প্ৰদত্ত পৰীক্ষামূলক সঁজুলিত নিৰ্গত হোৱা মুগা বৰণৰ ধোঁৱাৰ কাৰণ। ইয়াতে তোমালোকে চোৱা, এইটো যিটো লেড নাইট্ৰেট আছে, লেড নাইট্ৰেটক তাপ দিয়াৰ লগে লগে তোমালোকে জানা ব্ৰাউন কালাৰৰ, অৰ্থাৎ মুগা বৰণৰ এবিধ ধোঁৱা উৎপন্ন হয়। সেইটো কিহৰ হয়? সেইটো সুধিছে। এইটো তোমালোকে জানা, যিটো তোমাৰ লেড নাইট্ৰেটক, এইটো চাওক, মই ইয়াতে ৰিয়েকশ্যনটো লিখি দিছোঁ চাবা হা। PbNO3 PbNO3 PbNO3, এইটো PbNO3, এইটো হৈছে তোমাৰ লেড নাইট্ৰেট, আৰু ইফালে আছে 2। এইটোক যদি তুমি তাপ দিবা, তেতিয়া কি উৎপন্ন হয়? লেড অক্সাইড। তাৰপিছত হয় তোমাৰ নাইট্ৰজেন ডাই অক্সাইড, আৰু কি উৎপন্ন হয়? অক্সিজেন।
এইটো এই যিটো নাইট্ৰজেন ডাই অক্সাইড আছে সেইটোৰ বৰণে তোমাৰ কি হয় ব্ৰাউন হয় তো লিড নাইট্ৰেটৰ তাপবিজনত সংগঠিত হয় নাইট্ৰজেন ডাই অক্সাইডৰ মগত ধোৱা ওলাইছে এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বাকি অপশ্যনবোৰ চোৱাৰ দৰকাৰ নাই তাৰপিছত আধুনিক পৰ্যাবৃত্ত তালিকাৰ ওপৰত ডাইৰেক্টলি প্ৰশ্ন আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু যোৱা বছৰ বা এই বছৰ কোনো বছৰে অহা নাই কিন্তু তোমাৰ এই বছৰ দি দিছে বুজি পাইছানে বা বেলেগ জিলাত অহা নাই কিন্তু এইটো জিলাত আহিছে গতিকে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় ইয়াতে চোৱা তোমাৰ ইয়াতে তোমাৰ খালি ইয়াতে চোৱা 1 নম্বৰ দিছে এইটো 2 এইটো 3 আৰু এইটো দিছে তোমাৰ 4 ইয়াতে তোমালোকে যদি সিৰিয়ালি চোৱা এইটো হৈছে 13 নম্বৰ বৰ্গ 13 নম্বৰ বৰ্গ 13 নম্বৰ বৰ্গৰ তোমাৰ প্ৰথম মূলটো তোমাৰ কি আছে 13 নম্বৰ যিটো বৰ্গ আছে সেইটো প্ৰথম মূলটো আছে বৰণ এটো কি হ'ব বৰণ তাৰ পিছত আহিব সিলিকন বৰণৰ পিছত আহিব এলুমিনিয়াম এটো এলুমিনিয়াম তাৰ পিছত আহিব গেলিয়াম তাৰ পিছত আহিব ইন্ডিয়াম তাৰ পিছত তোমাৰ আহিব টাইটেনিয়াম তাৰ পিছত আহিব তোমাৰ নিউট্ৰিয়াম তাৰ পিছত আহিব তোমাৰ ডিঅটৰিয়াম তাৰ পিছত আহিব তোমাৰ কেলিফৰ্নিয়াম বুজি পাইছা গতিকে এটো তোমাৰ 1 নম্বৰটো হ'ব বৰণ 1 নম্বৰটো বৰণ হ'ব তো এটো 1 নম্বৰটো সিলিকন থকাটো কাটি দিয়া আৰু এটো হৈছে এন্টিমনিটো কাটি দিয়া হয় ই হ'ব নহলে তোমাৰ কি হ'ব বি হ'ব তাৰ পিছত 14 নম্বৰ যিটো বৰ্গ আছে 14 নম্বৰ বৰ্গ তোমাৰ একেবাৰে ওপৰত তোমাৰ কি থাকে কাৰ্বন 14 নম্বৰ বৰ্গ তোমাৰ কি থাকে 14 নম্বৰ বৰ্গ থাকে তোমাৰ কাৰ্বন কি থাকে কার্বন থাকে তারপিছত তোমার সিলিকন তারপিছত থাকে তোমার জার্মেনিয়াম তারপিছত থাকে তোমার কি কার্বন সিলিকন জার্মেনিয়াম তিন থাকে তারপিছত থাকে তোমার কি লিড তারপিছত থাকে লিড অর্থাৎ 2 নম্বরটো তোমার কি হইব কার্বন দিয়ে আছে সিলিকন আর জার্মেনিয়াম হবে 2 নম্বরটো সিলিকন 3 নম্বরটো জার্মেনিয়াম সিলিকন জার্মেনিয়াম কত আছে সিলিকন জার্মেনিয়াম এইটো সয় সিলিকন জার্মেনিয়াম আছে আর ফসফরাসৰ তলত আছে আৰ্ছেনিক সি অপশনটো কারেক্ট হ'ব 20 সি অপশনটো কি হ'ব তোমাৰ কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা ইয়াতে তোমাৰ 21 নম্বৰ কোৱেশ্চনটো কি কৈছে চাই এটা একেবাৰে সিম্পল কোৱেশ্চন নাই এটো সকলে সিলেক্ট কৰিব পাৰিবা এটো চাও তোমাৰ কোনটো তোমাৰ এনেকুৱা লেন্স আছে যেটো তোমাৰ এনেকে ডাইভাৰ্স হয় ডাইভাৰ্স কোনটো হয় অবতল লেন্সত অবতল লেন্সটো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা এটা তোমাৰ মিলাবলৈ দিছে এটো চাবা দেই এটো কিন্তু ইম্পৰ্টেন্ট হয় ইয়াতে কি কৈছে ইলেক্ট্ৰনেৰে পূৰ্ণ তিনিটা কক্ষ মানে কে এল আৰু এম তিনিটা কক্ষ কে কথাকে দুটা তাৰ পিছত আঠটা এইটো এটো তোমাৰ কিমান ডলাৰ এটা 16 17 18টা হল 18 কাট হয় আৰ্গনৰ হয় গতিকে এটো আহিব তোমাৰ 1 ৰ লগত মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে কিন্তু 1 ৰ পৰা 30 লৈকে তোমালোকে কিন্তু মৌলক এটা মুখস্থ কৰিবই লাগিব তোমালোকৰ মেট্ৰিকত কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিবই এনেকুৱা ধৰণৰ যদিও নাহে তোমালোকৰ কিন্তু বৰ্গ আৰু পৰ্যায় নিৰ্ণয় কৰাৰ ওপৰত কিন্তু কোৱেশ্চন আহিবই আৰু ইলেক্ট্ৰনীয় বিন্যাসৰ ওপৰত কিন্তু তোমালোকে প্ৰশ্ন আহিবই আৰু ইলেক্ট্ৰনীয় বিন্যাস লিখা তোমালোকে জানিবই লাগিব বহুত ইম্পৰ্টেন্ট হয় তো তোমাৰ এটো এ নম্বৰটো আহিল তোমাৰ কে নম্বৰ লগত 3 নম্বৰ লগত তাৰ পিছত তোমাৰ বি নম্বৰত কৈছে যোজক কক্ষত তিনিটা ইলেক্ট্ৰনৰে সৈতে তিনিটা কক্ষ এই তিনিটা কক্ষ আছে লাষ্টৰ কক্ষত আছে তিনিটা তো দ্বিতীয় কক্ষত আহিব 8টা তাৰ পিছত আহিব 2টা অৰ্থাৎ 2 8 10 13 কার হয় এলুমিনিয়ামৰ হয় গতিকে তোমাৰ বি আহিব 4 ৰ লগত এটো চাই এটো 4 এলুমিনিয়াম এটো আছে তাৰ পিছত দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ এটা সব প্ৰথম কক্ষত ইলেক্ট্ৰন থাকে দুটা আৰু দ্বিতীয় কক্ষত কি বুলি কৈছে প্ৰথম কক্ষৰ দুগুণ বুলি কৈছে অৰ্থাৎ দুই দুগুণ কিমান হ'ব 4 অৰ্থাৎ 2 4 হলে কার হয় 6 হয় 6 কাৰ্বনৰ এটো আহিব 2 নম্বৰ লগত তাৰ পিছত কৈছে বৈৰতম কক্ষত এটা ইলেক্ট্ৰন থকা মৌল বৈৰতম কক্ষত এটা ইলেক্ট্ৰন থাকে কার থাকে এটো পটাছিয়ামৰ থাকে পটাছিয়ামৰ 19 হয় ইলেক্ট্ৰনৰ বিন্যাস লিখিলে হ'ব 2881 এটা এটা ইলেক্ট্ৰন আছে গতিকে এটো লিখব 1 ৰ লগত তো তুমি যদি হেটো সাপেক্ষে চাবলৈ যোৱা তেতিয়া হলে তোমাৰ ইয়াৰে কোনটো অপশন কারেক্ট হ'ব এর অপশন কারেক্ট হ'ব এ নম্বৰটো কারেক্ট অপশন হ'ব হ্যাঁ এ নম্বৰ সি নম্বৰটো কারেক্ট হ'ব সি এটো সি 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 তাৰ পিছত তোমাৰ 23 নম্বৰ কোৱেশ্চনটো চাইটো মিলাবলৈ দিছে হ্যাঁ তো মিলাবলৈ দিছে এটো চোৱা তোমাৰ এটো চোৱা তোমালোকে এই যিবোৰ ম্যাথছ টা ফলোইং আছে না তোমালোকে একটা ট্ৰিক শিকাই দিও এই ট্ৰিকটো তোমালোকে যদি এপ্লাই কৰিব পাৰে তোমালোকৰ ভালেখিনি সময় কিন্তু ৰাহি হ'ব কেনেকুৱা প্ৰথমটো চোৱা প্ৰথমটো কৈছে তোমাৰ হাইট অফ দ্য বডি মানুহৰ দেহৰ উচ্চতা কোনে নিয়ন্ত্ৰণ কৰে দেহ বৰ্ধনকাৰী হৰমনে দেহ বৰ্ধনকাৰী হৰমন এটো দেহ বৰ্ধনকাৰী হৰমন অৰ্থাৎ তোমাৰ এ নম্বৰটো আহিব 3 লগত এ নম্বৰ 3 লগত আহিব ইয়াতে এ নম্বৰ 3 লগত এটা অপশনে আছে এটো চোৱা এইটো এটা অপশনে আছে গতিকে এই অপশনটা কারেক্ট হ'ব বাকিবোৰ চোৱা তোমাৰ দৰকারই নাই এইবোৰ নহয় গতিকে আমাৰ এটো কি হ'ব সি অপশনটো কি হ'ব কারেক্ট হ'ব বুজি পালেনে তাৰপিছত তোমাৰ আছে ডায়াবেটিস হলে ইনসুলিনৰ বেমাৰ হয় এটো তোমাৰ 4 নম্বৰ লগত মিলিব তাৰপিছত গৰল ৰোগ কিহৰ কাৰণে হয় থাইৰক্সিনৰ অভাৱত এটো তোমাৰ 2 নম্বৰ লগত মিলিব
আৰু তোমাৰ 8টো মিলিব তোমাৰ 1 নম্বৰ লগত এটো সব সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত আৰু এটা মিলাবলৈ দিছে এটো সব প্ৰতিহাৰণ অংকৰ ওপৰত এটো মিলাবলৈ দিছে প্ৰতিহাৰণ অংক এতে আমি সকলো জানো যে পানীৰ প্ৰতিহাৰণ অংক হৈছে গৈ তোমাৰ কিমান পানীৰ প্ৰতিহাৰণ অংক হৈছে তোমাৰ 1.33 তাৰ পিছত বেনজিনৰ প্ৰতিহাৰণ অংক হৈছে তোমাৰ 1.50 কাৰ্বন ডাই সালফাইডৰ তোমাৰ প্ৰতিহাৰণ অংক হৈছে 1.63 আৰু কেৰোচিনৰ হৈছে গৈ তোমাৰ 1.44 তো সেই সাপেক্ষে তোমাৰ এটো সিৰ লগত মিলি আছে 1342 এটো তাৰ পিছত প্ৰশ্নটো 25 নম্বৰ এটো তোমাৰ মিলাবলৈ দিছে এটো মিলাবলৈ দিছে এটো মিলাবলৈকে এতে তোমাৰ কি কৈছে এতে তোমাৰ 25 নম্বৰটো এটো গোবৰ গেছ তোমাৰ কি হয় নৱীকৰণযোগ্য হয় পেট্ৰলিয়ামটো তোমাৰ কি হয় পেট্ৰলিয়ামটো তোমাৰ হৈছে এটো মহাসমুদ্ৰৰ পৰা পোৱা শক্তি এটো সমুদ্ৰৰ পৰা পোৱা শক্তি ওয়েভ এনার্জি এটা হৈছে তোমাৰ জৈব শক্তি আৰু তোমাৰ নিউক্লিয়াৰ শক্তি হ'ব তোমাৰ নৱীকৰণযোগ্য শক্তি তো ইয়াৰে এ নম্বৰ অপশনটো কাৰেক্ট হ'ব গোটেইটা সিধা মিলিব এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তোমাৰ কি কৈছে ইয়াতে তোমাৰ মিলাবলৈ দিছে চোৱা এটো মিলাবলৈ দিছে ইয়াতে তোমাৰ ম্যাচ অফ ফলোইং বহুতকেইটা কোৱেশ্চন আহিছে বাৰু ৰামধেনু হয় তোমাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ কাৰণে তৰাৰ ত্ৰিভুনী হয় বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে টিন্ডেল ইফেক্ট হৈছে কলয়েডিয়ান সলিউশনৰ কাৰণে আকাশৰ ৰং নীলা হয় তোমাৰ পোহৰৰ বিক্ষেপণৰ কাৰণে তো তুমি যদি সেই সাপেক্ষে চাবলৈ যোৱা এ নম্বৰ অপশনটো কি হৈ আছে ম্যাচ হৈ আছে তাৰ পিছত 27 নম্বৰটো তোমাৰ ম্যাচ দা ফলোইং এটো তোমাৰ স্লেক্ট লাইম অৰ্থাৎ হিথিলিটছন হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড গ্লুকোজ হৈছে C6H12O6 তাৰ পিছত কুইক লাইম অর্থাৎ পুরাসন হৈছে ক্যালসিয়াম অক্সাইড আর মার্বল হৈছে ক্যালসিয়াম কার্বনেট অর্থাৎ এতে সোয়া তোমার 1 নম্বরটো মিলিব 3 এর লগত 1 নম্বরটো 3 হলে তোমার এটো সি আর ডি কাটি দিয়া তার পিছত তোমার ডি নম্বরটো মিলিব 4 এর লগত স্যার ডি নম্বর 4 এটো সব বি অপশনত আছে এটো বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছত সোয়া এটো তোমার স্নায়ুকোষত কেনেকে বার্তা প্ৰেৰণ হয় এই প্ৰশ্নটো তোমাৰ কামৰূপ মেট্ৰিক্সলাত আহিছে এটা প্ৰথমত হ'ব ডেন্ড্রাইট তার পিছত হ'ব দেগুক তার পিছত এক্সট তার পিছত সাইনাপস এটো ডি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব তাৰ পিছত তোমাৰ কি কৈছে সোয়া প্ৰিজমত বগা পোহৰৰ ৰঙৰ উপাংশসমূহ বেকা হোৱাৰ শুদ্ধ ক্ৰমটো হ'ল এটা তোমালোকে জানা এটো আমি কি বুলি লিখো BIVGYOR এনেকে ভায়োলেট ইন্ডিগো ব্লু গ্ৰীন ইয়েলো অৰেঞ্জ আৰু ৰেড তোমাৰ আটাইতকৈ কম তৰংগ দৈৰ্ঘ্য মানে আটাইতকৈ কম বেকা হয় কোন ৰঙা তাৰ পিছত অৰেঞ্জ তাৰ পিছত ইয়েলো তাৰ পিছত গ্ৰীন তাৰ পিছত তোমাৰ কোন হয় ব্লু হয় তাৰ পিছত ইন্ডিগো আৰু আটাইতকৈ বেছি হয় কোন তোমাৰ ব্লু গতিকে ৰঙাটো আটাইতকৈ কম হ'ব হা ৰঙাটো আটাইতকৈ কম তাৰ পিছত হালধীয়া তাৰ পিছত ব্লু এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকে এই সিকোয়েন্সটো মনত ৰাখিলে মনত থাকিব এটো হৈছে তোমাৰ ৰামধেনুত যে 7টা কালাৰ থাকে সেই 7টা একেলগে তোমাৰ ভিবজিও বুলি কয় আৰু অসমীয়াত কয় বেগনি হেহাহুৰ এটো কয় বেগনি হেহাহুৰ অৰ্থাৎ বেঙুনীয়া ঘননীলা নীলা সেউজীয়া হালধীয়া সুমথিৰা ৰঙা বুজি পালা 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰত তোমাৰ কি কৈছে ইয়াতে তিনিটা মৌলপিকিয়ৰ পাৰমাণৱিক ক্ৰমে 10 11 আৰু 12 সিহঁতৰ পাৰমাণৱিক আকাৰ এটা সব পাৰমাণৱিক সংখ্যাৰ কথা কৈছে ইয়াতে পাৰমাণৱিক সংখ্যা দিয়া আছে 10 তো 10 ৰ তোমাৰ ইলেক্ট্ৰন বিন্যাস লিখা 28 হৈ যাব তাৰ পিছত আহিব তোমাৰ কনসা তাৰ পিছত আহিব তোমাৰ 11 হলে তোমাৰ কি হ'ব 281 তাৰ পিছত আহিব 12 হলে তোমাৰ কি হ'ব 12 হলে হ'ব তোমাৰ গৈ 282 হয়নে এনেকৈ তোমাৰ ইলেক্ট্ৰন বিন্যাস লিখা হয় এতিয়া তোমাৰ এটা পাৰমাণৱিক ব্যাসাৰ্ধৰ কথা কৈছে তোমাৰ সব পাৰমাণৱিক আকাৰৰ কথা কৈছে এতিয়া তুমি যদি ভালদৰে যদি লক্ষ্য কৰা এটা তোমাৰ 10 নম্বৰ চোৱা দুটা কক্ষ আছে গতিকে এইটো তোমাৰ কি হ'ব সৰু হ'ব ইয়াতে তোমাৰ বৰ্ধিত ক্ৰমত সৰল যাব লাগিছে তো তোমাৰ পি নম্বৰটো সবচে পহলে আएगा পি নম্বৰ প্ৰথমত আহিব গতিকে সি আৰু ডি টো এনে কেনসেল হ'ল পি প্ৰথমত আহিব সৰ্বপ্ৰথম আহিব পি মানে পি হৈছে 10 তাৰ পিছত তোমাৰ কিউ হৈছে 11 और आर है 12 गति के तुम्हारा की होगा P2 पहले तो आएगा ही आएगा उसके बाद देखो उसके बाद कौन आएगा उसके बाद ইয়াতে তোমার ইলেকট্রনের সংখ্যা তোমার কি আছে ইলেকট্রনের সংখ্যা আছে তোমার কম বেশি আছে এতে দুটা ইলেকট্রন আছে এটা আছে এটা ইলেকট্রন তো ইলেকট্রন দুটার শক্তি বেশি হবে গতিকে তোমার 12 নাম্বারটো সৰু হ'ব এটো 12 নাম্বারটো সৰু হ'ব 12 নাম্বারটো মানে কি আছে তোমার 12 নাম্বারটো মানে R
অৰ্থাৎ পিৰ পিছত আহিব আৰ, এইটো আৰ আহিছে আৰু একেবাৰে শেষত আহিব কোন তোমাৰ একেবাৰে শেষত আহিবগৈ মানে আটাইতকৈ ডাঙৰ হ'ব তোমাৰ কোনটো এইটো 11 নম্বৰটো অৰ্থাৎ কিউ। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব। 31 নম্বৰ কুৱেশ্যনটো চোৱা। 31 নম্বৰ কুৱেশ্যনটো তোমাৰ এইটো তোমাৰ বৃক্কৰ লগত জড়িত হয়। এইটো কোনটো কাৰেক্ট হ'ব সেইটো আমাৰ লাগে। 31 নম্বৰটোৰ ইয়াতে তোমাৰ কিডনি, ইউৰেটাৰ, ব্লাডাৰ আৰু ইউৰেথ্ৰাইটো। চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তোমালোকে মই যিবোৰ চেপ্টাৰ ৱাইজ MCQ দিছোঁ তো সেইবোৰতো এইবোৰ আছে। তাৰ পিছৰ প্ৰশ্নটো চোৱা। তোমাৰ 32 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, চাৰিটা একেকাৰৰ বস্তু চাৰিখন বিভিন্ন ধৰণৰ লেন্স বা দাপোনৰ চাৰিটা বিভিন্ন স্থানত তলত দিয়া ধৰণে প্ৰতিবিম্ব গঠন হোৱা দেখা গ'ল। সৎ আৰু সংকুচিত, অসৎ আৰু তোমাৰ একে আকাৰৰ, অসৎ আৰু সংকুচিত, সৎ আৰু বিবৰ্ধিত। এতিয়া তোমাৰ চোৱা ইয়াতে অপশ্যনবোৰ যে দিছে তোমাৰ ইয়াতে ব্যৱহাৰ কৰা দাপোন বা লেন্সৰ নাম দিছে। চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমাৰ যোৱা বছৰ অহা নাই, এই বছৰো তোমাৰ বেলেগ জিলাত কিন্তু অহা নাই। গতিকে তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিচ কৰিবই লাগিব। এতিয়া চোৱা তোমাৰ যিটো সংকুচিত, সৎ আৰু সংকুচিত, সৎ আৰু সংকুচিত তোমাৰ কোনে গ্ৰহণ কৰে, এইটো গঠন কৰে তোমাৰ কি অৱতল লেন্সে। কোনে তোমাৰ গঠন কৰে অৱতল লেন্সে। এইটো ৰ'বা 1 মিনিট, এইটো তোমাৰ 32 হয়, এইটো তোমাৰ হ'ব উত্তল লেন্স। এইটো কি হ'ব উত্তল লেন্স হ'ব। এইটো এই নম্বৰটো তোমাৰ কি লেন্স হ'ব উত্তল লেন্স হ'ব। উত্তল লেন্সে সদায় তোমাৰ কি কৰে সৎ আৰু সংকুচিত গঠন কৰে। তাৰপিছত অসৎ আৰু একে আকাৰৰ কোনে গঠন কৰে, তোমালোকে জানা এইটো সমতল দাপোন হয়। সমতল দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু একে আকাৰৰ প্ৰতিবিম্বই গঠন কৰে। তো তোমাৰ প্ৰথমটো হ'ব উত্তল, বি নম্বৰ হ'বগৈ তোমাৰ এইটো চোৱা বি নম্বৰ হ'ব সমতল, এইটোত আছে কনভেক্স আৰু প্লেন মিৰৰটো উত্তল লেন্স আৰু উত্তল দাপোন। তাৰপিছত তোমাৰ চি নম্বৰটো হ'ব তোমাৰ অৱতল লেন্স আৰু তোমাৰ এইটো ডি নম্বৰটো হ'ব অৱতল দাপোন। এইটো চোৱা অৱতল দাপোন সৎ আৰু বিবৰ্ধিত অৱতল দাপোনে গঠন কৰে, অৱতল দাপোনে আৰু অসৎ আৰু সংকুচিত কৰে তোমাৰ লেন্সে, আৰু সেই লেন্সখন হৈছে উত্তল লেন্স। কি লেন্স উত্তল লেন্স। গতিকে তোমাৰ এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। সৰি এইটো অৱতল লেন্সে তোমাৰ সংকুচিত প্ৰতিবিম্ব গঠন কৰে। গতিকে চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ডি নম্বৰটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা তোমালোকক অলপ আগতেও কৈছোঁ যে তোমালোকে 1 পৰা 30 লৈ তোমালোকে কিন্তু কি কৰিব লাগিব 30টা মৌল তোমালোকে মুখস্থ কৰিব লাগিব। বহুতেই ইণ্টাৰেষ্টিং হয় এইখিনি। তোমালোকে এইটো কৈছে চোৱা ধাতৱ ধৰ্মৰ ঊৰ্ধ্বক্ৰমত সজোৱা। ধাতৱ धर्मत ऊर्ध्वक्रमत सजाले तुम्हार सबसे पहले कौन आएगा सोडियम आएगा, सोडियम के बाद कौन आएगा पोटेशियम आएगा, पोटेशियम के बाद रुबिडियम, उसके बाद आएगा सीजियम। ऊर्ध्वक्रमत सजाबले ना कमर पर बेसि लय कमर पर बेसि लय सजाबले दिसे। गतिके 33 नम्बर तो बी ऑप्शन विल बी करेक्ट ऑप्शन सोडियम, पोटेशियम, रुबिडियम और सीजियम। तार पिছত स एसार्शन रिजनिंगर प्रश्न आहिছে सभा एसार्शन रिजनिंगर क्वेश्चनत কি কৈছে ইয়াতে নৰ্মেল ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ই-বুক ল'ব বিচৰা ই-বুক মানে তোমাৰ ইলেক্ট্ৰনিকেলি বুক যদি তোমালোকে ল'ব বিচৰা তেতিয়াহ'লে 700028246673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। নৰ্মেল ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াতে যিবোৰ কুৱেশ্যনছ পাবা তাৰে পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা আৰু ইয়াতে যিবোৰ কুৱেশ্যন আহিছে সেই কুৱেশ্যনবোৰ তাৰে পৰাই আহিছে। নৰ্মেল ছাত্ৰ ছাত্ৰীসকল তোমালোকে সায়েন্সৰ তাৰপিছত তোমালোকৰ মেথছৰ সোশিয়েল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু তোমালোকে যদি ই-বুক ল'ব বিচৰা তেতিয়াহ'লে তোমালোকে এইটো নম্বৰত কন্টাক্ট কৰিবা। তোমালোকে একেবাৰে কম দামতে তোমালোকে ই-বুক কিনিব পাৰিবা। তো ইয়াতে তোমাৰ কি কৈছে চোৱা কি নবেল গ্যাসেছ হ্যাভ জিৰো ভ্যালেন্সি সম্ভ্ৰান্ত গেছবোৰৰ যুজতা শূন্য এইটো কাৰেক্ট হয়। তাৰপিছত কৈছে সম্ভ্ৰান্ত গেছবোৰৰ ইলেক্ট্ৰনীয় বিন্যাস সুস্থিৰ এইটো কাৰেক্ট হয়। গতিকে এছাৰশন আৰু এছাৰশনৰ ৰিজন দুইটা কাৰেক্ট হ'ব কিন্তু ৰিজনেশ্যনৰ শুদ্ধ ব্যাখ্যা নহ'ব। দ্যাট মিন্স এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ কুৱেশ্যনত কি কৈছে চব পিত্তৰক যকৃতৰ পৰা নিঃসৰণ হয় কাৰেক্ট হয়। পিত্তৰক যকৃতৰ পৰা তোমাৰ কি হয় পিত্তৰক নিঃসৰণ হয় আৰু পিত্তৰকে খাদ্যৰ প্ৰটিন অংশৰ পাচনত কি কৰে সহায় কৰে। এটা সব বাইল সল্টে তোমাৰ প্ৰটিন নহয় লিপিডে পাচনত সহায় কৰে। বাইল সল্টে তোমাৰ কি কৰে লিপিড পাচনত সহায় কৰে প্ৰটিনক নহয়। গতিকে এইটো মিছা হ'ব। এছাৰশনটো সঁচা ৰিজনটো কি হ'ব মিছা হ'ব। তোমালোকে চাই ল'বা কোনটো অপশ্যন কাৰেক্ট হয়।
36 নম্বৰ কোৱেশ্যনটো চোৱা 36 নম্বৰত কি কৈছে তোমাৰ চোৱা বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা নিউক্লিয় ৰিয়েক্টৰত নিউক্লিয় ইন্ধন হিচাপে ইউৰেনিয়াম ব্যৱহাৰ কৰা হয় এটো কাৰেক্ট হয় এটো তোমালোকৰ যেটো শক্তিৰ উৎসসমূহ চেপ্টাৰ আছে হেতুৰ পৰা দিছে ইউৰেনিয়ামৰ এটা নিউক্লিয়াছৰ নিউক্লিয় বিযোজনত কয়লাৰ পৰা পোৱা কাৰ্বন নিউক্লিয়াছৰ এটা দহনৰ তুলনাত 10 নিযুত গুণ বেছি শক্তি উৎপন্ন হয় এটো কাৰেক্ট হয় আৰু যেহেতু তোমাৰ ইউৰেনিয়ামে বহুত বেছি পৰিমাণে শক্তি উৎপন্ন কৰিব পাৰে সেই কাৰণে তোমাৰ ইউৰেনিয়ামটো ব্যৱহাৰ কৰা হয় অৰ্থাৎ এছাৰশন আৰু ৰিজন দুইটা শুদ্ধ হ'ব লগতে ৰিজনটো এছাৰশন শুদ্ধ বাক্য হ'ব দ্যাট মিন্স এই নম্বৰ অপচনটো কি হ'ব আমাৰ কারেক্ট অপশন নম্বর 37 নম্বর 2 এটো চাই এছাৰশন ৰিজনিংৰ কোৱেশ্চন দিছে সচৰাচৰ 10 to 12 বয়সত হৰমনৰ বাবে কিছুমান শিশুৰ দৈহিক পৰিৱৰ্তন দেখা যায় এটো কারেক্ট হয় আৰু কিহৰ কাৰণে হয় লৰাৰ ক্ষেত্ৰত টেস্টোস্টেৰন আছে আৰু ছোৱালীৰ ক্ষেত্ৰত এষ্ট্ৰজেন নিহৰণ হয় এটো কারেক্ট হয় আৰু এই টেস্টোস্টেৰন আৰু এষ্ট্ৰজেন হৰমনৰ কাৰণে তোমাৰ লৰা বা ছোৱালী সকলৰ কি হয় দৈহিক পৰিৱৰ্তন দেখা দিয়ে গতিকে তোমাৰ এছাৰশন আৰু ৰিজন দুইটা কারেক্ট হ'ব লগতে ৰিজনটো এছাৰশন শুদ্ধ ব্যাখ্যা হ'ব দ্যাট মিন্স এই নম্বৰ অপশনটো আমাৰ কারেক্ট অপশন হ'ব 38 নম্বৰ কোৱেশ্চনটো চাও কি কৈছে কোনো এটা জীৱৰ জীৱন কালত অনুশীলনৰ বাবে অৰ্জিত চৰিত্ৰ বৈশিষ্ট্যবিলাক তাৰ পিছৰ শক্তি সততলৈ প্ৰবাহিত নহয় এটা তোমাৰ কি হয় কারেক্ট হয় অলপ আগতে তোমালোকক কৈছি অৰ্জিত চৰিত্ৰৰ বহনক্ৰমিক চৰিত্ৰৰ মাজত ডিফাৰেন্স গতিকে এটো তোমাৰ কি হ'ব সত্য হ'ব যুক্তি তোমাৰ কি কৈছে অপ্ৰজনন কালত পৰিৱৰ্তন যোজন কোষত জেনেৰেলি প্ৰবাহিত হ'ব পাৰে এটো তোমাৰ মিছা কথা কাৰণ অৰ্জিত চৰিত্ৰ মানে তোমাৰ যেটো প্ৰজনন হোৱা নাই যেনেকুৱা ধৰা তোমাৰ প্ৰজনন ক্ষমতা প্ৰাপ্তি কৰাৰ আগতে মানে তুমি ধৰা 8 বছৰ ক্ৰিকেট খেলা শিকিছা তাৰ মানে তুমি বিয়া পাতিলে তোমাৰ লৰাও কি ক্ৰিকেট খেলা শিকিব পাৰিব নি নোৱাৰে নহয় প্ৰেক্টিস কৰিব লাগিব তাৰ ফলতে হ'ব তাৰ মানে তোমাৰ এটো কি হ'ব মিছা হ'ব গতিকে এছাৰশনটো সঁচা আৰু তোমাৰ কি হ'ব ৰিজনটো মিছা হ'ব এছাৰশনটো সঁচা হ'ব ৰিজনটো তোমাৰ কি হ'ব মিছা হ'ব গতিকে এটো তোমাৰ কি হ'ব সি অপশন কারেক্ট হ'ব 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰত তোমাৰ কি কৈছে ইয়াতে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ফেক্টৰ অতিৰিক্ত তোমাৰ এসিড প্ৰশমিত কৰিব পাৰে এটো কারেক্ট হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট মানে হৈছে তোমাৰ বেকিং সোডা এটো মনত ৰাখিবা দেই বেকিং সোডা তোমাৰ কি কৰা হয় এসিড নাশক হিচাপেও ব্যৱহাৰ কৰা হয় গতিকে এটো কারেক্ট হয় আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অম্ল নাশকবোৰৰ এটা উপাদান হয় এটো কারেক্ট হয় আৰু সেই কাৰণে তোমাৰ কি কৰিব পাৰে এসিড প্ৰশমিত কৰিব পাৰে যেহেতু অম্ল নাশক হয় গতিকে তোমাৰ এছাৰশন আৰু ৰিজন দুইটা সঁচা হ'ব লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হ'ব দ্যাট মিন্স এই অপশন উইল বি কারেক্ট অপশন তাৰপিছত 40 নম্বৰ কোৱেশ্চনটো কৈছে স্টেটমেন্ট বেস কোৱেশ্চন দিছে ইয়াতে চোৱা ইয়াতে তোমাৰ কি কৈছে চৰাই আৰু ভেকুলীৰ অগ্ৰপদ সমসংস্থ অংগ এতে চৰাই আৰু কি বুলি কৈছে ভেকুলীৰ অগ্ৰপদ সমসংস্থ মানে কি তোমাৰ কাম বেলেগ এটো চৰাইয়ে উৰে আৰু ভেকুলীয়ে তোমাৰ কি কৰে খোজ কাঢ়ে গতিকে তোমাৰ এটো তোমাৰ কি হ'ব কারেক্ট হ'ব এটো কি হ'ব কারেক্ট হ'ব আৰু ভাদুলিৰ পাখি আৰু চৰাইৰ পাখি হৈছে সমবৃত্তিক মানে তোমাৰ কি হয় কাম একে কৰে গঠন বেলেগ প্ৰতিষ্ঠান বেলেগ কিন্তু কাম একে হলে হেবৰক সমবৃত্তিক অংগ বুলি কোৱা হয় আৰু যিবোৰ অংগৰ উৎপত্তি স্থান তোমাৰ একে গঠন একে কিন্তু কাম বেলেগ হেবৰক সমসংস্থ অংগ বুলি কোৱা হয় তোমালোকে দুয়োটাৰে ডেফিনেশন মনত ৰাখিবা লগতে তোমালোকে এই এক্সাম্পল দুটা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এইবোৰ কিন্তু পৰীক্ষাত আহে গতিকে তোমাৰ স্টেটমেন্ট 1 and statement 2 both correct that means A option will be correct option for this question 41 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে স্পাইগনোমেনোমিটাৰে তেজত শৰ্কৰাৰ মাত্ৰা জোখে এই স্পাইগনোমেনোমিটাৰৰ দ্বাৰা তোমাৰ কি কৰা হয় ৰক্তচাপ জোখা হয় ব্লাড প্ৰেছাৰ কিহৰ দ্বাৰা স্পাইগনোমেনোমিটাৰ দ্বাৰা এটো তোমালোকে চিনি পাইছানে তোমালোকৰ জ্বৰ হলে বা তোমালোকৰ যদি কেতিয়াবা তোমালোকে ব্লাড প্ৰেছাৰ জুখিছা তোমাৰ হাতত তোমাৰ পেটি এটা বান্ধি তাৰ ভিতৰত এনেকৈ ফুস মাৰি দিয়ে যে হেতু হৈছে তোমাৰ কি স্পাইগনোমেনোমিটাৰ তাৰ পিছত তোমাৰ কি কৈছে সাধাৰণ সিস্টোলিক চাপ 180 হে 180 নহয় তোমাৰ সিস্টোলিক চাপ হৈছে 120 আৰু ডায়াস্টোলিক চাপ হৈছে 80 গতিকে তোমাৰ এটো ভুল দুইটা ভুল এটো তোমাৰ ডি অপশনটো কারেক্ট হ'ব দুইটা ভুল হলে তোমাৰ কি হ'ব ডি অপশন কারেক্ট হ'ব 42 নম্বৰটো কি হৈছে জীৱাশ্মজাত ইন্ধন দহনৰ পৰা সেউজগৃহ উৎপন্ন হয় এটো কারেক্ট হয় মানে জীৱাশ্মজাত ইন্ধন দহনৰ পৰা সেউজগৃহ গেছবোৰ তোমাৰ ভৰকে কি হয় নিৰ্গত হয় জৈৱ গেছত 70% মিথেন থাকে ইমান মিছা কথা কলে কেনেকুৱা হ'ব তোমাৰ জৈৱ গেছত তোমাৰ 75% মিথেন থাকে 75% মিথেন থাকে গতিকে তোমাৰ এইটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব গতিকে এছাৰশন স্টেটমেন্ট 1 টো সঁচা স্টেটমেন্ট 2 টো তোমাৰ কি হ'ব মিছা হ'ব তো সেই সাপেক্ষে চাবলৈ গলে এটা তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
তাৰ পিছত তোমাৰ কৈছে 43 নম্বৰ কোৱেশ্যনটোত কি কৈছে উপযুক্ত ক্ষমতাৰ অৱতলেন্স ব্যৱহাৰ কৰি মায়োপিয়া দূৰীকৰণ কৰিব পাৰি কাৰেক্ট হয় আৰু তোমাৰ অক্ষিপটত হত আৰু থিয় প্ৰতিবিম্ব গঠন হয় এইটো তোমাৰ মিছা কথা কাৰণ তোমাৰ আমাৰ অক্ষিপটত সদায় তোমাৰ হত আৰু ওলোটা প্ৰতিবিম্ব গঠন হয় হত আৰু কি ওলোটা কিন্তু ইয়াতে কৈছে হত আৰু থিয় গতিকে এইটো তোমাৰ ভুল হ'ব statement 1 correct statement 2 incorrect that means B option will be correct option তাৰপিছত তোমাৰ 44 নম্বৰ কোৱেশ্যনত কি কৈছে পিয়াজ গ্ৰানেন্ডিক সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰি এটো তোমাৰ কাৰেক্ট হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল গ্ৰানেন্ডিক সূচকৰ বিষয়ে তোমালোকে এটা কথা মনত ৰাখিবা যদি তোমাৰ অন্ধ ছাত্ৰ হয় মানে চকুৰে নেদেখা যদি ছাত্ৰ হয় তেতিয়াহলে হি কি কৰিব তোমাৰ চেণ্টৰ সহায়ত এচিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰিব পাৰে তাৰ কাৰণে যিবোৰ তোমাৰ সূচক ব্যৱহাৰ কৰা হয় সেইবোৰক গ্ৰানেন্ডিক সূচক বুলি কোৱা হয় যেনেকৈ ভেনিলা আতৰ লং পিয়াজ তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ সেন্টযুক্ত কেমিক্যাল সেইবোৰক তোমাৰ কি বুলি কোৱা হয় গ্ৰানেন্ডিক সূচক বুলি কোৱা হয় যিবোৰৰ সাথে আমি এচিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰিব পাৰো আৰু আম্লিক দ্ৰৱকত ফিনলফথেলিনৰ গুলপীয়া ৰং দেখুৱাই এইটো তোমাৰ মিছা কথা হয় কাৰণ এতে তোমাৰ কি কৈছে ফিনলফথেলিনৰ যেতিয়া তোমাৰ ফিনলফথেলিন তুমি এচিডত দিবা এচিডত দিলে এইটো কালাৰলেস হৈ যাব কি হৈ যাব কালাৰলেস হ'ব এইটো কোনো ৰং নেদেখুৱাব গতিকে এইটো আমাৰ কি হ'ব মিছা হ'ব গতিকে এছাৰ statement 1 হসা statement 2 মিছা গতিকে এটো আমাৰ কি হ'ব বি অপশনটো আমাৰ কারেক্ট অপশন হ'ব 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে হেকৰ কোৱেশ্চন হয় তাৰ পিছত আমি লং কোৱেশ্চন কেটা আলোচনা কৰিম সামগ্ৰিক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে ইয়াতে statement 1 ত কৈছে খাদ্য স্থানান্তৰণ হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱণীয় পদাৰ্থৰ পৰিবহণ এটো তোমাৰ কি হয় কারেক্ট হয় তাৰ পিছত কৈছে সুক্ৰোজৰ দৰে পদাৰ্থবিলাক ফ্লেভৰৰ ভিতৰত স্থানান্তৰ কৰোতে এটিপিৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে এটো তোমাৰ কি হয় কারেক্ট হয় তোমালোকে জানা জাইলেম কলাই কাম কৰিবলৈ হলে শক্তিৰ প্ৰয়োজন নহয় কিন্তু ফ্লেম কলাই কাম কৰিবলৈ হলে এটিপিৰ প্ৰয়োজন হয় কাৰণ ফ্লেম কলাবোৰ হৈছে তোমাৰ জীৱিত আৰু জাইলেম কলাবোৰ হৈছে মৃত আৰু জাইলেম কলাৰ প্ৰধান কাম হৈছে পানী পৰিবহণ কৰা আৰু ফ্লেম কলাৰ কাম হৈছে তোমাৰ খাদ্যৰ স্থানান্তৰণ কৰা গতিকে তোমাৰ এটো কি হ'ব খাদ্য স্থানান্তৰণৰ কথা কৈছে আৰু ইয়াতে কৈছে তোমাৰ কি আজি কোৰ পৰা তোমাৰ কি কৰে ফ্লেম কলাই এটিপি গ্ৰহণ কৰে গতিকে তোমাৰ এটো কি হ'ব এছাৰশন আৰু ৰিজন দুইটা সঁচা হ'ব লেকিন এছাৰশন statement 1 and statement 2 दोनों करेक्ट होगा that means इसका ए ऑप्शन will be correct option মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক ইয়াতে খুব এটা ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ পত্ৰিক যদি তোমালোকে এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰা তেতিয়াহলে তোমালোকে মোৰ চেনেলৰ থ্ৰুদি তোমালোকে প্ৰিপাৰেচন কৰিব পাৰিবা গতিকে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসঅ্যাপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা তাতে তোমালোকে সকলো ধৰণৰ ইনফৰমেশন তোমালোকে পাই থাকিবা আৰু ইয়াতে যিবোৰ তোমাৰ লং কোৱেশ্চন আছে হে লং কোৱেশ্চন কেটা তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰিবা এইবোৰৰ পৰা কিন্তু তোমালোকে ডিফাৰেন্ট টাইপ অফ কোৱেশ্চনস ইউ মে হ্যাভ গট কমন ওকে তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ জীৱন বন্ধুবৰ্গৰ আছে হল শেয়াৰ কৰিবা যাতে তোমাৰ ভাল নম্বৰ এটা পায় আৰু আমি সদায় টার্গেট ৰাখিম যাতে আমাৰ পাৰ্চেন্টেজটো 95% তকৈ বেছি থাকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো এই কোৱেশ্চন পেপাৰখন তোমালোকৰ কাৰণে বাৰুকৈয়ে উপযোগী হ'ব যদি তোমালোকে এখানে ভালদৰে প্ৰেক্টিস কৰা এটা এক্সাৰসাইজৰ কোৱেশ্চন তোমালোকে এটা ডাইৰেক্টলি উঠাই দিছে এটা কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই বছৰ মেট্ৰিকৰ পৰীক্ষাৰ কাৰণেও মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত এইবোৰ কোৱেশ্চন আহিছে গতিকে তোমালোকে এইবোৰ কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিবা আৰু কামৰূপ মেট্ৰ জিলাৰ কোৱেশ্চন পেপাৰখন কিন্তু তোমালোকে প্ৰেক্টিস কৰিবলৈ নাপাহৰিবা মই মোৰ ইউটিউব চেনেলত অলৰেডি আপলোড কৰি দিছো গতিকে তোমালোকে সেইবোৰ চাবা আৰু সেইবোৰ কিন্তু প্ৰেক্টিস কৰিবা কেৱল খালি নহব লং কোৱেশ্চনবোৰ তোমালোকে প্ৰেক্টিস কৰিব লাগিব সেইবোৰ যদি তুমি ভালদৰে প্ৰেক্টিস কৰিব পাৰা ডেফিনেটলি তোমালোকে ভাল নম্বৰ এটা পাবা তাৰ পিছত এটা তোমাৰ আছে লাষ্ট কোৱেশ্চনস ইয়াৰ পিছত আমাৰ আছে আভ্যন্তৰীণ মূল্যায়ন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তো এইখিনি আছিল তোমাৰ বজালি জিলাৰ কোৱেশ্চন পেপাৰখন আশা কৰিছো তোমালোকে বুজি পাইছা তোমালোকৰ জিলাত এক্সাম হৈ গলে তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হলে তোমালোকে মোক তাতে নাম্বাৰ পাবা সেই নাম্বাৰটো তোমালোকে কি কৰিবা মোক কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা হোৱাটসঅ্যাপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত ধন্যবাদ